মোৰ নাম অখিল গগৈ। মোৰ নাম কোনো কেলেংকাৰীৰ কোনো মানুহে অখিল গগৈক পইচা দিছে বুলি কোনো মানুহে ল'ব পৰাৰ সাহস অসমত জন্ম হোৱা নাই। পইচা দিছে বুলি ল'ব পৰাৰ সাহস অসমত জন্ম হোৱা নাই। মোক পইচা দিয়া বুলি ক'ৰবাত আছে নেকি? ক'ৰবাত আছে নেকি? গোটেই প্ৰতিবেদন মই সেইবিলাক ক'বলৈ নাযাওঁ। এতিয়া বেলেগ পাৰ্টিলৈ গুচি গ'ল। মই কে এম এছৰ নামত ওলোৱা নাই। 3 লাখ কথাৰ কথাটো ওলাইছে কমল মেধিৰ নামত। মোৰ পৰামৰ্শত যদি গৈছে বুলি যদি কোনোবাই প্ৰমাণ কৰিব পাৰে, এটা ফ্ৰডে আপোনালোকে নাজানে এই যিটো ফ্ৰডে কোৱা কথাটোক লৈ আপোনালোকে ডাঙৰ নিউজ বনাইছে হিমন্ত বিশ্ব শৰ্মাক লুকুৱাবৰ কাৰণে। আপুনি শুনি লওক, আপুনি কথাটো শুনি লওক। আপোনালোকৰ এজেণ্ডাটো হ'ল নহয় জানো? আপোনাৰ কথা কৈছো মই। আপোনাৰ এজেণ্ডাটো মোৰ নাম লোৱা নাই। মোৰ নাম ল'ব পৰা নাই পইচা লোৱা বুলি। মোৰ নাম অখিল গগৈ। মোৰ নাম কোনো কেলেংকাৰীৰ কোনো মানুহে অখিল গগৈক পইচা দিছে বুলি কোনো মানুহে ল'ব পৰাৰ সাহস অসমত জন্ম হোৱা নাই। পইচা দিছে বুলি ল'ব পৰাৰ সাহস অসমত জন্ম হোৱা নাই। মই আপোনাক চেলেঞ্জ কৰি ক'ব পাৰোঁ, কোনো কেলেংকাৰীত অখিল গগৈক পইচা দিছে বুলি কোৱাৰ কোনো মানুহ জন্ম হোৱা নাই বুলি মই চেলেঞ্জ কৰি ক'ব পাৰোঁ। কিন্তু আপোনালোকে হিমন্ত বিশ্ব শৰ্মাৰ নাম কমাবৰ কাৰণে আপোনালোকে সৰু কথাবিলাকক ডাঙৰ কৰি আছে। গৌৰৱ গগৈক ডাঙৰ কৰি দিছে, কমল মেধিক ডাঙৰ কৰি দিছে, দুলাল বৰাক ডাঙৰ কৰি দিছে। এই গোটেইকেইটা লগালে 6 লাখ টকামান 7 লাখ টকামান হ'ব। APSC কেলেংকাৰীটো কেইবা হাজাৰ কোটি টকাৰ কেলেংকাৰীয়ে নহয়, ই এটা অসম ধ্বংস কৰা ডাঙৰ অভিযান আছিলে। সেইটো লুকুৱাই ৰাখিছে। হিমন্ত বিশ্ব শৰ্মা APSC কেলেংকাৰী সৰ্বাধিনায়ক। হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ ডাঙৰ খলনায়ক APSC কেলেংকাৰী। এইটো আপোনালোকে আজি প্ৰকাশ কৰক, তেতিয়াহ'লে মই মানিম যে আপোনালোকে ঠিকেই আছে। নহ'লে এই 2 লাখ 3 লাখ টকীয়া কথাক লৈ এনে হাল্লা হুলস্থুল কৰি থাকিলে APSC কেলেংকাৰীটো অসমৰ ইতিহাসত নোহোৱা নোপোজা ধৰণৰ এটা ভয়ংকৰ কেলেংকাৰী। সেই কথাটো আমি সকলোৱে বুজি উঠিব লাগিব। এইটো মানে বেলেগ সৰু সুৰা কেলেংকাৰীৰ নিচিনা নহয়। এইটোৱে মানে গোটেই ছিষ্টেমটোক ভাঙি চিঙি শেষ কৰি পেলাইছিলে। মানে APSC কেলেংকাৰীটো কৰিবৰ কাৰণে আচৰিত ধৰণে মানে APSCৰ নিচিনা য'ত মানে অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পদবীবিলাকত চাকৰি দিবৰ কাৰণে হোৱা পৰীক্ষা, সেই পৰীক্ষাটোত নকল বহি বনাই লোৱা হৈছিলে। মানে গোটেই কাৰবাৰটোৱে এনেকুৱা আছিলে যে ই গোটেই ছিষ্টেমটোক, গোটেই পৰীক্ষা ছিষ্টেমটোক ভাঙি চিঙি শেষ কৰি পেলাইছিলে। গতিকে সকলোৱে এটা কথা মনত ৰাখিব লাগিব যে APSC কেলেংকাৰীটো কৰিবৰ কাৰণে, তেনেকুৱা এটা কেলেংকাৰী কৰিবৰ কাৰণে অকল এজন ৰাকেশ পালেই বা অকল আয়োগখনৰ জৰিয়তে কেতিয়াও সম্ভৱপৰ নহয়, যদিহে তাত গভৰ্ণমেণ্ট জড়িত নাথাকে। এইটোৱে আটাইতকৈ ইম্পৰ্টেণ্ট কথা। আৰু BK শৰ্মাৰ ৰিপৰ্টত এইটোকে লুকুৱাব খোজা হৈছে। BK শৰ্মাৰ ৰিপৰ্টত, বিপ্লৱ কুমাৰ শৰ্মাৰ ৰিপৰ্টত 14জন মানুহক দোষী সাব্যস্ত কৰা হৈছে, চেয়াৰমেনৰ পৰা PSO লৈকে। কিন্তু তাত কোনো দোষী সাব্যস্ত কৰি দিয়া এখন তালিকা আছে, আপোনালোকে চাই ল'ব। সেই তালিকাখনত 14জন মানুহক দোষী সাব্যস্ত কৰা হৈছে, য'ত চেয়াৰমেনৰ পৰা, এক্সামিনেশ্যন কণ্ট্ৰলাৰৰ পৰা PSO জনলৈকে এই 14জন মানুহক দোষী সাব্যস্ত কৰা হৈছে। কিন্তু গোটেই কেলেংকাৰীটোৰ পৃষ্ঠপোষকতা কৰা প্ৰকৃত যিসকল ৰাজনীতিক, তেওঁলোকক সেই কেলেংকাৰীটোৰ পৰা নাইকিয়া কৰি দিয়া হৈছে। আৰু যাতে সেইটো লুকুৱাব পাৰে তাৰ কাৰণে BK শৰ্মা প্ৰতিবেদনখনত অকণমান মানে হাঁহি ধেমালিৰ খুৰাক দি দিয়া হৈছে যে কমল মেধিয়ে 3 লাখ টকা ল'লে বুলি, যে আপোনাৰ দুলাল বৰাই 2 লাখ টকা ল'লে বুলি। লৈছে নলৈছে নিশ্চয় হ'ব পাৰে, ল'বও পাৰে। কিন্তু এইটো 2 লাখ টকীয়া বা 3 লাখ টকীয়া কেলেংকাৰী নহয়। বা বিজেপিৰ MLA জনে 60 লাখ টকা ল'লে বুলি দেখুৱাইছে। কি নাম এজন? গুৰুপ্ৰসাদ দাস, গুৰুজ্যোতি দাস, তেওঁ 60 লাখ টকা ল'লে বুলি দেখুৱাইছে। এইটো 60 লাখ টকাৰ বা দুলাল বৰাই 2 লাখ টকা লোৱা বা কমল কুমাৰ মেধিয়ে 3 লাখ টকা লোৱাৰ কেলেংকাৰী এইটো নহয়। এইটো হ'ল গোটেই ভাৰতবৰ্ষৰ ভিতৰত এখন ৰাজ্যৰ এডমিনিষ্ট্ৰেটিভ ছিষ্টেমৰ কাৰণে তৈয়াৰ কৰা অফিচাৰ্ছবিলাকৰ যিটো পৰীক্ষা, সেই পৰীক্ষাটোক সম্পূৰ্ণৰূপে মাফিয়া ষ্টাইলত একেবাৰে ধ্বংস কৰি দিয়া এটা কেলেংকাৰী। নাম্বাৰ 1।
APSC কেলেংকাৰীৰ প্ৰকৃত খলনায়ক দুজন হ'ল তৰুণ গগৈ ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু আটাইতকৈ ডাঙৰ খলনায়কজনৰ নাম হিমন্ত বিশ্ব শৰ্মা। প্ৰত্যেকটো কেলেংকাৰীৰ ক্ষেত্ৰতে সেইটো লুই বাৰ্জাৰ হওক, সেইটো আপোনাৰ 1000 কোটি টকাৰ এনচি হিলছ কেলেংকাৰী হওক, সেইটো আপোনাৰ টাটা কেলেংকাৰী হওক, এই আপোনাৰ কংগ্ৰেছৰ মানুহজনক হত্যা কৰা কি নাম আছিলে শৰ্মা উজান বজাৰৰ, সেই কেলেংকাৰী হওক, বা মানুহৰ পৰা এক্সটৰ্শন কৰা প্ৰত্যেকটো কাগজ অসমৰ ৰাজনীতিত আগতে এতিয়ালৈকে প্ৰত্যেকটো কাগজ নাইকিয়া কৰি দিব পৰা যিজন মাফিয়া ৰাজনীতি, সেইজনৰ নামে হ'ল হিমন্ত বিশ্ব শৰ্মা, আৰু সেই হিমন্ত বিশ্ব শৰ্মাই এই APSC কেলেংকাৰীৰ আটাইতকৈ ডাঙৰ খলনায়ক। কিন্তু আজি হিমন্ত বিশ্ব শৰ্মাৰ নাম ইয়াত আলোচনা হোৱা নাই। আলোচনা হৈছে গৌৰৱ গগৈৰ নাম, আলোচনা হৈছে কমল কুমাৰ মেধিৰ নাম, আলোচনা হৈছে কি নাম, এই ফ্ৰড কি নাম, দুলাল বৰাৰ নাম। কিন্তু এই কেলেংকাৰীৰ প্ৰকৃত খলনায়ক হিমন্ত বিশ্ব শৰ্মা, আৰু লগত এই কেলেংকাৰীৰ মূল পৃষ্ঠপোষক হিমন্ত বিশ্ব কি কয় তৰুণ গগৈ ডাঙৰীয়া। আৰু দুজন মানুহ আছে, এজন হ'ল বৰাক উপত্যকাৰ মন্ত্ৰী গৌতম ৰয়, আৰু এজন মন্ত্ৰী আছে, সেই মন্ত্ৰীজনৰ নাম নকওঁ, এতিয়াও ৰাজনীতিত সক্ৰিয়। আৰু এজন মন্ত্ৰীও এই কেলেংকাৰীৰ পৃষ্ঠপোষক আছিলে, মই নামটো ক'ব খোজা নাই। আপোনালোকে জানে, আপোনালোকে উলিয়াব নেকি? তো হিমন্ত বিশ্ব শৰ্মাৰ নাম উলিয়াব? নুলিয়াই আপোনালোকে। মই জানো হিমন্ত বিশ্ব শৰ্মাৰ নামটো আজি আটাইতকৈ ডাঙৰকৈ মই চিঞৰি গৈছোঁ, এজন বিধায়কে। এই কেলেংকাৰী আটাইতকৈ বেছিকৈ কষ্ট কৰা মানুহজন মই, জেলত গৈছোঁ মই। এই কেলেংকাৰীৰ তদন্তৰ পুৰা CBI তদন্ত আৰু গোটেই কেলেংকাৰীৰ তদন্ত কৰোৱাৰ ব্যৱস্থা কৰিছোঁ মই। আৰু এই কেলেংকাৰীৰ বিৰুদ্ধে আটাইতকৈ যুঁজা মানুহজনে কৈছোঁ যে এই কেলেংকাৰীৰ আটাইতকৈ ডাঙৰ খলনায়কজনৰ নাম হ'ল হিমন্ত বিশ্ব শৰ্মা। কিন্তু এইটো কাইলৈ নোলায়, এইটো আজি নোলায়, এইটো আপুনি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। মোক পইচা দিয়া বুলি ক'ৰবাত আছে নেকি? ক'ৰবাত আছে নেকি? গোটেই প্ৰতিবেদন মই সেইবিলাক ক'বলৈ নাযাওঁ, এতিয়া বেলেগ পাৰ্টিলৈ গুচি গ'ল। মই KMSSৰ নামত ওলোৱা নাই, 3 লাখ কথাটো ওলাইছে কমল মেধিৰ নামত। মোৰ পৰামৰ্শত যদি গৈছে বুলি যদি কোনোবাই প্ৰমাণ কৰিব পাৰে, এটা ফ্ৰডে আপোনালোকে নাজানে, এই যিটো ফ্ৰডে কোৱা কথাটোক লৈ আপোনালোকে ডাঙৰ নিউজ বনাইছে হিমন্ত বিশ্ব শৰ্মাক লুকুৱাবৰ কাৰণে। আপুনি শুনি লওক, আপুনি কথাটো শুনি লওক। আপোনালোকৰ এজেণ্ডাটো হ'ল নহয় জানো? আপোনাৰ কথা কৈছোঁ মই, আপোনাৰ এজেণ্ডাটো মোৰ নাম লোৱা নাই, মোৰ নাম ল'ব পৰা নাই পইচা লোৱা বুলি। মোৰ নাম অখিল গগৈ, মোৰ নাম কোনো কেলেংকাৰীৰ কোনো মানুহে অখিল গগৈক পইচা দিছে বুলি কোনো মানুহে ল'ব পৰাৰ সাহস অসমত জন্ম হোৱা নাই। পইচা দিছে বুলি ল'ব পৰাৰ সাহস অসমত জন্ম হোৱা নাই। মই আপোনাক চেলেঞ্জ কৰি ক'ব পাৰোঁ, কোনো কেলেংকাৰীত অখিল গগৈক পইচা দিছে বুলি কোৱাৰ কোনো মানুহ জন্ম হোৱা নাই বুলি মই চেলেঞ্জ কৰি ক'ব পাৰোঁ। কিন্তু আপোনালোকে হিমন্ত বিশ্ব শৰ্মাৰ নাম কমাবৰ কাৰণে আপোনালোকে সৰু কথাবিলাকক ডাঙৰ কৰি আছে। গৌৰৱ গগৈক ডাঙৰ কৰি দিছে, কমল মেধিক ডাঙৰ কৰি দিছে, দুলাল বৰাক ডাঙৰ কৰি দিছে। এই গোটেইকেইটা লগালে 6 লাখ টকামান 7 লাখ টকামান হ'ব। APSC কেলেংকাৰীটো কেইবা হাজাৰ কোটি টকাৰ কেলেংকাৰীয়ে নহয়, ই এটা অসম ধ্বংস কৰা ডাঙৰ অভিযান আছিলে, সেইটো লুকুৱাই ৰাখিছে। হিমন্ত বিশ্ব শৰ্মা APSC কেলেংকাৰী সৰ্বাধিনায়ক, হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ ডাঙৰ খলনায়ক APSC কেলেংকাৰী। এইটো আপোনালোকে আজি প্ৰকাশ কৰক, তেতিয়াহ'লে মই মানিম যে আপোনালোকে ঠিকেই আছে। নহ'লে এই 2 লাখ 3 লাখ টকীয়া কথাক লৈ এনে হাল্লা হুলস্থুল কৰি থাকিলে